বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এখন নতুন 31জনীয়া সমিতি গঠন কৰা হয়। গহপুৰৰ আম্বেদকাৰ ভৱনত অনুষ্ঠিত হোৱা এখন সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদকৰ উপস্থিতিত নতুন সমিতিখন গঠন কৰা হয়। পূৰ্বৰ সমিতিখনৰ নিষ্ক্ৰিয়তাৰ বাবে কাৰ্যকাল শেষ নোহোৱাৰ আগতেই ভংগ কৰি দিয়া হয় সমিতিখন। নতুন সমিতিখনত বাস্তৱ গকুল দাসক সভাপতি আৰু ঋতুৰঞ্জন বৰুৱাক সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰা হয়। জাতিটোৰ স্বাৰ্থত আপোচবিহীন হিচাপে সংগ্ৰাম অব্যাহত ৰখাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় সম্পাদকগৰাকীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে এই চৰকাৰৰ দিনত আমাৰ জাতিটোৰ সৰ্বাধিক প্ৰতাৰণা কৰা হৈছে আৰু ভুৱা জাতিগত প্ৰমাণপত্ৰ লোৱা লোকসকলক ৰক্ষণাবেক্ষণ দিয়া হৈছে। আচ্ছা, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই সমগ্ৰ অসমৰ অনুসূচিত জাতি আৰু সমগ্ৰ অসমৰ অসমীয়া জাতিৰ লোকসকলক বৃহত্তৰ স্বাৰ্থত নিজৰ শক্তিশালী স্থিতি স্পষ্ট কৰি আছে। আৰু এই যিখন চৰকাৰ, এই চৰকাৰখনে অনুসূচিত জাতিৰ বিৰুদ্ধে আচলতে যিবোৰ প্ৰশাসন কৰিছে, অনুসূচিত জাতিক যেনেদৰে প্ৰতাৰণা কৰিছে, সেইবিলাকৰ বিৰুদ্ধে অনুসূচিত ছাত্ৰ সন্থাই শক্তিশালী স্থিতি স্পষ্ট কৰিছে। আপোনালোকে চাব যে অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণপত্ৰসমূহ ৰক্ষা কৰিবৰ কাৰণে আচলতে এই চৰকাৰখনে কাম কৰিছে। আপোনালোকে লক্ষ্য কৰিব, অনুসূচিত জাতিৰ বেকলগ পদসমূহ পূৰণ কৰাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, ছাত্ৰবৃত্তি নিয়মীয়াকৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, আমাৰ মানুহৰ ভূমিৰ পট্টা নাই, নদী বান্ধ বা গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে, বানপানী ৰোধ কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বৰঞ্চ অনুসূচিত জাতিটোৰ যিসমূহ অধিকাৰ আছে, সেই অধিকাৰসমূহক বাৰে বাৰে এই চৰকাৰখনে কুঠাৰাঘাত কৰি আহিছে। কিন্তু আমি লক্ষ্য কৰিছোঁ যে এছাম অনুসূচিত জাতিৰ লোকেই এই চৰকাৰী প্ৰশাসন ব্যৱস্থাটোৰ লগত আচলতে চৰকাৰী ব্যৱস্থাটোৰ লগত তেওঁলোকে আচলতে হাত মিলাই, তেওঁলোকৰ সুৰত সুৰ মিলাই অনুসূচিত জাতিটোক প্ৰতাৰণা কৰি আহিছে বা অনুসূচিত জাতিটোক বিপদৰ মুখলৈ ঠেলি দিবলৈ তেওঁলোকৰ লগত হাত মিলাই বা তেওঁলোকৰ সুৰত সুৰ মিলাই তেওঁলোকে কাম কৰি গৈ আছে। আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ আজি বিশ্বনাথ জিলা সমিতিখন গঠন হৈছে। বিশ্বনাথ জিলা সমিতিখনৰ এক শক্তিশালী আভাস আজি আমি দেখিবলৈ পাইছোঁ। অনুসূচিত ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ আজি যি প্ৰতিনিধি সভা, সেই প্ৰতিনিধি সভাই বাস্তৱ গকুল দাসক সভাপতি আৰু ঋতুৰঞ্জন বৰুৱাক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি আচলতে এখন 31জনীয়া জিলা সমিতি গঠন কৰিছে। আৰু আমি কেন্দ্ৰীয় সমিতিয়ে আশা প্ৰকাশ কৰিছোঁ যে এই যিখন শক্তিশালী জিলা সমিতি গঠন হৈছে, এই জিলা সমিতিখনে অনুসূচিত জাতিৰ প্ৰাপ্য অধিকাৰৰ যিখন সংগ্ৰাম, অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ সমগ্ৰ অসমীয়া জাতি আৰু সমগ্ৰ অনুসূচিত জাতিৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, আমাৰ উপৰিপুৰুষসকলক ৰক্ষা কৰা যিখন সংগ্ৰাম, আমাৰ অধিকাৰ ৰক্ষা কৰা যিখন সংগ্ৰাম, এই সংগ্ৰামখনত তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত হ'ব আৰু তেওঁলোকে সমগ্ৰ অনুসূচিত জাতিটোৰ বৃহত্তৰ স্বাৰ্থত অনাগত দিনবিলাকত কাম কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু সকলোকে জিলা সমিতিৰ নতুনকৈ দায়িত্ব গ্ৰহণ কৰা সকলোকে আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমে বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিমূলক সভাৰ সমূহ কৰ্মকৰ্তাক আন্তৰিকভাৱে জ্ঞাপন কৰিছোঁ। আজিৰ প্ৰতিনিধি সভাৰ মুখ্য সভাপতি আপোনালোক বঢ়াইছে, সমূহ কৰ্মকৰ্তাক আন্তৰিকভাৱে জ্ঞাপন কৰিছোঁ। আজিৰ আমাক দায়িত্ব অৰ্পণ কৰিছে, দায়িত্ব আমি সুচাৰুৰূপে পালন কৰিম। অনুসূচিত জাতি এশৰ সমস্যাবোৰ কেনে সমাধান কৰিম, আগামী দিনত আমি সাংগঠনিক দিশটো কেনে শক্তিশালী কৰিম, আমাৰ জাতীয় যিবোৰ সমস্যা, আমাৰ জলপানীৰ সমস্যা, ম্যাদী পট্টাৰ সমস্যা বা যিখিনি আমাৰ জ্বলন্ত সমস্যাবোৰ সমাধানৰ অৰ্থে আমি চৰকাৰৰ ওচৰত কেনেধৰণে ডিমাণ্ড দিম, সেইসমূহ সমস্যাবোৰ সমাধানৰ অৰ্থে আমি সমূহ একত্ৰিত হৈ জাতীয় আগুৱাই নিয়াৰ চেষ্টাত কাৰ্যসূচী হাতত ল'ম। আৰু সেয়েহে আজিৰ যি মুখে সভাপতি আসনত বহুৱাইছে, সমূহ অনুসূচিত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ লগতে সমূহ প্ৰতিনিধি সভাৰ বিষয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আজি যি প্ৰতিনিধি সভা আমাৰ বিশ্বনাথ জিলাত অনুষ্ঠিত হ'ল, আজি পুনৰ বিশ্বনাথ জিলাখন এখন পূৰ্ণাংগ সমিতি গঠন কৰা হ'ল। আৰু এই সমিতিখনৰ মোক এই সাধাৰণ সম্পাদক হিচাপে গুৰু দায়িত্ব প্ৰদান কৰিলে। আৰু মই সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এই দায়িত্ব লৈ মই জাতিটোৰ কাৰণে আৰু সমাজৰ কাৰণে শৈক্ষিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে এক সৎ আৰু নিষ্ঠাবান হিচাপে কাম কৰি যাম বুলি আৰু এটা কথা কৈছে যে বিহালী ৰিজাৰ্ভেশ্যন বুলি নহয়,
এনেই ৰাংচালি গাঁৱৰ পৰা বিধায়ক আগতে ওলাব লাগিছে, কিন্তু আমাৰ বিভিন্ন ক্ষেত্ৰত থকা কিছুমান অসুবিধাৰ বাবে সেইটো সম্ভৱ হোৱা নাই। অনাগত দিনত যে বিহালী সমষ্টিটো অনুসূচিত জাতিৰ বাবে তেওঁলোকে এখন পেনেল পেনেলখনত হয়তো সকলোৰে সন্মতি আছে বুলি ভাবিছোঁ। তথাপিও মই সেই পেনেলখন পাঠ কৰিব খুজিছোঁ আৰু যিসকলৰ নাম মই ক্ৰমান্বয়ে ঘোষণা কৰি তেওঁলোকক আমি লিখি আহিবৰ কাৰণে এই সভাৰ সৰ্বসন্মত সিদ্ধান্ত অনুযায়ী তেখেতক কেন্দ্ৰীয় সমিতিৰ এটা বিশেষ গুৰুত্ব দায়িত্ব তেখেতক প্ৰদান কৰা হ'ব বুলি আজি ঘোষণা কৰিব খুজিছোঁ। আৰু তেখেতক পাৰিলে আমি লিখি আহিবৰ কাৰণে E24 Live Breaking.